সিনেমাৰ শ্বুটিঙৰ সময়ত এই বিশেষ বোৰ্ডখন ব্যৱহাৰ কৰা আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। বোৰ্ডখনৰ নাম কি আৰু এই বোৰ্ডখন কিয় ব্যৱহাৰ কৰা হয় খুব সংক্ষেপে ক'বলৈ বিচাৰিছোঁ, আপুনি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰিব। এই বিশেষ বোৰ্ডখনৰ নাম হ'ল ক্লেপাৰ বোৰ্ড। এই বোৰ্ডখনত চিন নাম্বাৰ, টেক নাম্বাৰ, এক্টৰ এক্ট্ৰেছৰ নাম ইত্যাদি লিখি থোৱা থাকে। দৰাচলতে চিনেমা এখন যেতিয়া শ্বুটিং কৰা হয় সেই সময়ত কেমেৰাটোৱে কেৱল মাত্ৰ দৃশ্যবোৰহে গ্ৰহণ কৰে, তাত কোনো শব্দৰ ৰেকৰ্ডিং নহয়। তাৰ পৰিৱৰ্তে এটা উন্নত মাইকেৰে সৈতে সেই বিশেষ যিবিলাক সংলাপ অভিনেতা অভিনেত্ৰীসকলে প্ৰক্ষেপ কৰে সেই সংলাপবিলাক বাণীবদ্ধ কৰি ৰখা হয়। পৰৱৰ্তী সময়ত যেতিয়া সেই বিশেষ দৃশ্যটো আৰু সেই বিশেষ বাণীবদ্ধ কৰি থোৱা শব্দবিলাক এডিটৰৰ ওচৰলৈ পঠিওৱা হয়, তেতিয়া সেই বিশেষ ক্লেপাৰ বোৰ্ডখন চোৱাৰ লগে লগেই সেই বিশেষ এডিটৰজনে গম পায় যে কোনটো দৃশ্যৰ লগত কোনবিলাক শব্দৰ সংযোজনা কৰিব লাগিব। সেইবাবে যেতিয়া আমি এখন চিনেমা চাই থাকোঁ তেতিয়া অভিনেতাজনে যিখিনি সংলাপ প্ৰক্ষেপ কৰে বা যিখিনি কথা কয় সেই কথাখিনি আমি অবিকল ৰূপত একে সময়তে শুনি থাকিবলৈ পাওঁ। অন্যথা অভিনেতাজনে যিখিনি কথা কৈ থাকিব তেওঁৰ লিপচিংটো অৰ্থাৎ উঠেৰে সেই কথাখিনি যদি ওলাই নাহে তেতিয়াহ'লে চিনেমাখন চাবলৈ যথেষ্ট অসুবিধাজনক হ'ব। প্ৰথম অৱস্থাত এই ক্লেপাৰ বোৰ্ডবিলাক যদিও সাধাৰণ কাগজ বা ডাঠ কাগজেৰে সৈতে বনোৱা হৈছিল, পৰৱৰ্তী সময়ত ইয়াক এক্ৰিলিক বৰ্ডৰ জৰিয়তে বনোৱা হৈছিল আৰু বৰ্তমান সময়ত কিছুমান ডিজিটেল ক্লেপাৰ বৰ্ডো দেখিবলৈ পোৱা গৈছে। যি কি নহওক চিনেমা এখন নিৰ্মাণৰ ক্ষেত্ৰত এই ক্লেপাৰ বৰ্ডবিলাকৰ যথেষ্ট গুৰুত্ব আছে। এই তথ্যকেইটা জানি আপোনাৰ কেনেকুৱা লাগিল আপুনি এটা মতামত দিবলৈ নাপাহৰিব।